আকৌ লৈ আহিলোঁ মোৰ দুপৰীয়াৰ এসাঁজ। কোনে কোনে বাৰু এনেকৈ খাই ভাল পায়। বাদামৰ চাটনিৰ বাবে বাদামখিনি অকণমান তেল দি ভাজি লৈ উঠাই ল'লোঁ। বাকলিখিনি এৰাই ল'ম। একেখন কেৰাহীতে তেল অলপ দি পিঁয়াজ অকণমান লৰাই লৈ আলু দিলোঁ আৰু আলুখিনিও দুবাৰমান লৰাই স্কোৱাচ দি দিলোঁ। লগতে দিছোঁ কেইটামান বুট। এনেধৰণেৰে বুট আলু স্কোৱাচৰ ভাজি বহুত ভাল পাওঁ। নিমখ আৰু হালধি দিলোঁ। অকণমান ৰঙালাও থাকিলেতো কথাই নাই। সিজিবলৈ ৰাখি থ'লোঁ। আনফালে মাটি দাইলখিনি বিলাহী আৰু পিঁয়াজ ধুনীয়াকৈ তেলত ভাজি লৈ তেল মাৰি ল'লোঁ। আনফালে ভাজি হ'বলৈ হৈছে, দাইলো উতলি আছে আৰু বাদামখিনি চাটনি কৰিবলৈ বাকলি এৰাই ল'লোঁ। আদা নহৰু দিলোঁ লগত আৰু মই আঁতৰি যোৱাত কুলফিয়ে ভৰাই আছে তাইক খাই থকাখিনিও আৰু লগতে দুটা জলকীয়া দি পানী অকণমান দি গোটেইখিনি ধুনীয়াকৈ পিচি ল'লোঁ। আৰু এয়া আমাৰ বাদামৰ চাটনি ৰেডি হৈ গ'ল। বাদামৰ চাটনি খাই বহুত ভাল পাওঁ, লগতে মাটি দাইল খায়ো ভাল পাওঁ। আজি মোৰ প্ৰিয় আছিলে এইকেইবিধ: স্কোৱাচৰ ভাজি, বাদামৰ চাটনি, লগতে মাটি দাইল আৰু মাছ ফ্ৰাই। কোনে কোনে খাই ভাল পায় এনেকৈ, যদিও তেনেই সাধাৰণ, কিন্তু এনেধৰণৰ জুতি মোৰ খুব ভাল লাগে। আজিলৈ আহোঁ, বাই।